তো আপোনালোকৰ কি হৈছিল? একচুৱেলি কাহিনীটো এনেকুৱা, যিহেতু মই বিয়া পতা বাচ্চা দুটা আছে মোৰ টুইন। তাৰপিছত মই মানে এনেকৈ লগ পাইছিলোঁ ছোৱালীজনী। তাইৰ নাম প্ৰথমতো টিনা বুলি কয়, পৰি বুলি কয়, এনেই ফেক নাম বহুত আছে, তাইৰ আই ডি বহুত আছে, ফেক আই ডি বহুত আছে। সেই হিচাপে মোৰ লগ পোৱাৰ পিছত তেনেকৈ অলপ মোৰ লগত এফেয়াৰ চলিলে। তাৰপিছত মোৰ লগত ৰিলেশ্যনত আহিলে। ৰিলেশ্যনত অহাৰ পিছত মোৰ লগত তেনেকৈ তাই এটা সম্পৰ্ক হেৰি হ'ল। তাৰপিছত বহুত মিছা কথা কয় মোক, বহুত ইমানেই মিছা কথা কয়। আৰু ছোৱালীজনী মই যেতিয়া দেখিলোঁ অলপ তাই কেৰেক্টাৰটো বেলেগ, তেতিয়া মই ভাবিলোঁ সৰু ছোৱালী যদি অলপ ভাল হৈ যায় ভাল হওক তাই, কিন্তু সেই ভাল হ'ব নোৱাৰিলে। মই তাক বহুত ভাল, কিমান দিনৰ পৰা চিনাকি আছিলে? মই তাই আজি 2.5 বছৰমান চিনাকি হয়। তাইক মই ভাল পাওঁ, মানে ভাল কৰিবৰ কাৰণে বহুত চেষ্টা কৰিলোঁ, বহুত চেষ্টা। ইভেন তাইক ভাল কৰিবৰ কাৰণে মই নিজৰ ফ্ৰেণ্ড চাৰ্কেল বাদ দিলোঁ। তাই মোক নিজৰ ফ্ৰেণ্ড চাৰ্কেলটোৱে বাদ কৰাই দিলে মোৰ পৰা। তাতে মোৰ ফেমিলি আৰু ঘৰ বাৰী চবটো বাদ হ'লেই। তেনেকৈ কৰি মই বোলো ছোৱালীজনী ভাল হওক, কিবা এটা হওক, সেইটোৱে কথা। কিন্তু ভাল হ'ব নোৱাৰিলে। ৰিচেণ্টলি তাই মোৰ পৰা 2টা ভিডিঅ'ও কৰালে। 2টা তাই মিউজিক ভিডিঅ' 2টা মোৰ পৰা কৰাইছে, য'ত মোৰ মানে 55,000 to 60,000 মোৰ ইনভেষ্ট হৈছে। সেই 2টা ৰিলিজ হ'ল ভিডিঅ' 2টা। তাত থাৰ্ড এটা ভিডিঅ' কৰিবৰ কাৰণে তাই মোক এপ্ৰ'চ কৰিছিলে। মই ক'লো এতিয়া এপ্ৰ'চ তোমাৰ ভিডিঅ'টো কৰিব নালাগে, নাকত তুমি কৰি লোৱা তেনেকৈ। তাৰপিছত সেইমতে পইচাও দিলোঁ মই বহুত ভাল হ'বৰ কাৰণে, কিন্তু ভাল হ'ব নোৱাৰিলে। মিছা কথা কয়, মিছা কথা কৈ কৈ আকৌ আগৰ যি আছিলে তেনেকৈ থাকে। তেতিয়া মই গম পালোঁ যে নাই, ছোৱালীজনী ঠিক নহয়। তেতিয়া মই আৰু নিজেই হেৰি কৰিলোঁ আৰু। তাৰপিছত এতিয়া হঠাৎ গম পাইছোঁ যে তাই নিজৰ আগৰ পুৰণা এক্স বয়ফ্ৰেণ্ডৰ লগত চাগে আছে ক'ৰবাত, সি অকল হেল্প কৰি আছে। আৰু সিও চাগে তাইক গুচতাই আছে মোৰ বিষয়ে, কিবা কৰিব। কিন্তু সেইবিলাক কৰি একো লাভ নাই, কাৰণ মই যিখিনি কৰি আছোঁ চব জেনুইন কৰি আছোঁ। একো মই ফেক কৰা নাই, একো হেৰি নাই। মোৰ লগত গোটেই ডিটেইলছ আছে। তাইৰ লগত মোৰ ভিডিঅ', তাইৰ মোবাইলত মোৰ ভিডিঅ' চিডিঅ' ঢেৰ কিবা কিবি আছে, থাকিব পাৰে ভিডিঅ' চিডিঅ' আছে। সেইখিনি চাগে তাই থৈছে, ডিলিট নকৰে। মই তাইক কৈছিলোঁ যদি ৰিলেশ্যনটো ব্ৰেকআপ আছে তুমি চব ডিলিট কৰা, মোৰ হেৰি কৰা। তাই নকৰিলে সেইবিলাক, মোক ব্লকো নকৰে। মই তাইক ব্লক মাৰোঁ। তাৰপিছত ইনষ্টাগ্ৰামত মই কিবা পষ্ট দিওঁ, পষ্ট দিলে তাই তাকো বহুত বেয়াকৈ কমেণ্ট লিখি দিয়ে। সেইটো তেনেকুৱা নহয় ন। এনেই কিমান লাখ টকাৰ সৰকি লৈ গৈছে? এনেই মোৰ 10 পৰা 12 লাখ টকা একাউণ্ট ডিটেইলছত দিয়া আছিলে। তাই HDFC একাউণ্টত মই পইচা ভৰাইছোঁ। তাই ইছাব বেংক আছে, ইছাব বেংকত মই পইচা দিছোঁ। তাই নতুনকৈ খুলিছে তোমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া, তাতো মই কেইটামান পইচা দিছোঁ। আৰু কেছ পইচা বেছি ট্ৰেঞ্জেকশ্যন হয়। আৰু আইফোন প্ৰথমত তাইৰ 2টা মোবাইল আছিলে, যিহেতু মোৰ 3টামান মোবাইল তাইৰ কাৰণে কাজিয়া লাগি ভাঙিলে। আৰু যেতিয়া কাজিয়া লাগে তাই মানে মোক বহুত মাৰি দিয়ে মানে, আৰু মাৰে, হেৰি চেৰি কৰি থাকে। মই আৰু সহ্য কৰোঁ আৰু। তাৰপিছত লাষ্টত মই গম পালোঁ যে তাই এনেকুৱাতো নহয়। তাই চাগে কিবা মোক অলপ নেগেটিভ কিবা হেৰি কৰিছে নেকি মোৰ ওপৰত, যিহেতু কাৰণে মই তাইৰ ওচৰত আহিলে মই একদম নৰ্মেল হৈ থাকোঁ। তাৰপিছত তাইৰ মোবাইল 2টা আছিলে, সদায় হেৰি কৰে, মিছা কথা কয়, কিবা কিবি। সেইকাৰণে মোবাইল 2টা ভাঙা হ'ল। আৰু সেই 2টা মোবাইল ইমান মানে ভাল মোবাইল নহয়। এটা মোবাইল অলপ কেমেৰা চেমেৰা নাছিলে। তাৰপিছত মই ভাবিলোঁ 2টা মোবাইল যেতিয়া ভাঙিলোঁ, মোৰো অলৰেডি 3টা মোবাইল ভাঙা গ'ল। আৰু অলৰেডি আৰু এটা দামী মোবাইল মোৰ অলৰেডি তাইৰ কাৰণে হেৰালে, যোনটো মোবাইল মই এতিয়া দিছপুৰ থানাত অলৰেডি দি থোৱা আছে। ট্ৰেকত এতিয়ালৈকে মোবাইলটো পোৱা নাই। প্ৰথমে চিনাকি কেনেকৈ হৈছিলে? চিনাকি এদিন তাইক মই ক'ৰবাত লগ পাইছিলোঁ, বাৰত তেনেকৈ লগ পাইছিলোঁ মই। তেনেকৈ লগ পাই চিনাকি হৈছিলে, সেইটোৱে কথা। লগৰ কোনোবাই চিনাকি কৰি দিছিলে। তেতিয়া মই ভাবিছিলোঁ ছোৱালীজনী অলপ হেৰি, কিন্তু অলপ দেখিলে তাই যোনটো মানে অলপ দেখাত অলপ বেয়া লাগে ন সৰু ছোৱালী। সেইকাৰণে মই অলপ বোলো নাই, ভাল হওক, কিবা হওক। ইতিমধ্যে কেছ দিছে? অলৰেডি 2খন FIR দি থোৱা আছে, হাতীগাঁও থানাত আৰু এখন দিছপুৰ থানাত। আৰু অলৰেডি CIDত মই কালিলৈ দিম, CID অফিচ। আৰু তাইৰ লগত কোনোবা আৰু আছে নি সন্দেহ কৰিছে? সন্দেহ মানে তাইক এতিয়া বেলেগ এটা চক্ৰই তাইক অলপ উচতনি দি আছে মোৰ এগেইনষ্টত, কিন্তু সেইটো কৰি লাভ নাই। মই হঠাৎ গম পাই তাই এক্স বয়ফ্ৰেণ্ডো হ'ব পাৰে, যোনে তাইক উচতাই আছে। তাই এতিয়া সেইটো আৰু পলাই কিয় ফুৰিব লাগে, কনফেছ কৰিব লাগে। সেইটোৱে কথা ন, সেইটোৱে কথা, বাকী একো নাই।